ষ্ট্ৰোক এক আকস্মিক বিপদ, কিন্তু এই বিপদৰ পৰা ৰক্ষা পৰাৰ উপায়ো আধুনিক বিজ্ঞানে উলিয়াইছে। বিশ্বত এতিয়া ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। শেহতীয়া এক অধ্যয়ন অনুসৰি 2050 চনৰ ভিতৰত বছৰি প্ৰায় 10 নিযুত লোকৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হ'ব পাৰে। মুখ্যতঃ নিম্ন আৰু মধ্য আয়ৰ দেশবোৰ এনে ঘটনাৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব পাৰে। এই অধ্যয়নটো বিশ্ব ষ্ট্ৰোক সংস্থা আৰু লেঞ্চেট নিউৰলজি আয়োগৰ সহযোগিতামূলক প্ৰচেষ্টাত কৰা হৈছিল। বিশ্বব্যাপী ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰাৰ বাবে ব্যৱসায়িক পৰামৰ্শৰ ওপৰত গুৰুত্ব দিয়া 4খন গৱেষণা পত্ৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনকেইখনে উল্লেখ কৰিছে যে ষ্ট্ৰোকৰ মৃত্যু হোৱা 2020 চনত 6.6 নিযুতৰ পৰা 2050 চনলৈ 9.7 নিযুতলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 2050 চনলৈ ষ্ট্ৰোকত মৃত্যুৰ হাৰ 86% পৰা 91%লৈ বৃদ্ধি হ'ব পাৰে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ডক্টৰ ৰাজীৱ বেহেলে এনে মৃত্যু হ্ৰাস কৰিবলৈ নতুন ষ্ট্ৰোক প্ৰতিৰোধ কৰিবলৈ প্ৰমাণ আধাৰিত ষ্ট্ৰোকৰ পৰ্যাপ্ত সতৰ্কতা কাৰ্যকৰী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বিশ্ব ষ্ট্ৰোক সংগঠন নিৰ্বাচিত সভাপতি অধ্যাপক জয়াৰাজ পাণ্ডিয়ালে কয় যে ষ্ট্ৰোক বৃদ্ধিৰ কাৰকবোৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। 3 প্ৰকাৰৰ ষ্ট্ৰোক আছে: মৃদু ষ্ট্ৰোক, ইস্কেমিক ষ্ট্ৰোক আৰু হেমৰেজিক ষ্ট্ৰোক। মৃদু ষ্ট্ৰোকত ৰোগীৰ মগজুলৈ তেজৰ যোগান অস্থায়ীভাৱে বন্ধ হয় আৰু পুনৰ আৰম্ভ হয়। এইটো মূলতঃ এটা ডাঙৰ ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ। ইস্কেমিক ষ্ট্ৰোকত মগজু আৰু শৰীৰৰ অন্যান্য অংশত ৰক্তনলীত তেজ গোট মাৰে। হেমৰেজিক ষ্ট্ৰোকত মগজুৰ ৰক্তনলীবোৰ ফাটি যায় আৰু ৰক্তক্ষৰণ হয়। ষ্ট্ৰোকে মগজুৰ কিমান ক্ষতি কৰিব পাৰে সেয়া নিৰ্ভৰ কৰে মগজুত ই ক'ত হয় আৰু কিমান ঠাই আৱৰি থাকে তাৰ ওপৰত। ষ্ট্ৰোকৰ কিছুমান সাধাৰণ লক্ষণ আছে আৰু সেই লক্ষণবোৰ হ'ল হঠাতে হাত ভৰি বা শৰীৰৰ যিকোনো অংশ অৱশ হৈ পৰা, হাত দাঙিব নোৱাৰা হৈ পৰা, চকুৰে অস্পষ্ট আন্ধাৰ দেখা, কথা কোৱাত অসুবিধা হোৱা, খাদ্যবস্তু গিলিবলৈ টান পোৱা, জিভা জঠৰ হোৱা আৰু মুখখন বেকা হৈ পৰা, শৰীৰৰ ভাৰসাম্য হেৰুওৱা, নিয়ন্ত্ৰণ হেৰুওৱা আৰু জ্ঞান হেৰুওৱা, হঠাতে কেইছেকেণ্ডমানৰ ভিতৰতে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰা, উকালি অহা, বমি হোৱা, চিজাৰ আদি ষ্ট্ৰোকৰ কিছুমান লক্ষণৰ ভিতৰত ধৰা হৈছে।